নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন ফিল্ম? অপশ্যন এ অবুজ বেদনা, অপশ্যন বি জীৱন সুৰভি, অপশ্যন চি পুবেৰুণ, অপশ্যন ডি চিকমিক বিজুলী। ইয়াৰ সঠিক উত্তৰটো হ'ব অবুজ বেদনা। চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু বি মেড ইনটু এ ফিল্ম? অপশ্যন এ মিৰি জীয়ৰী, অপশ্যন বি পিতা পুত্ৰ, অপশ্যন চি পৃথিৱীৰ হাঁহি, অপশ্যন ডি মনোমতী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি মনোমতী। ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? ফৰ হুইচ বুক ডিড ভৱেন্দ্ৰনাথ শইকীয়া উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড? অপশ্যন এ শৃংখল, অপশ্যন বি ৰাতি ফুলা ফুল, অপশ্যন ডি ৰং মিলিৰ হাঁহি, অপশ্যন ডি সেন্দুৰ। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ শৃংখল। নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? হুইচ পয়েট ইজ নাউন এজ দ্য পয়েট অফ দ্য ষ্ট্ৰীম? অপশ্যন এ ৰত্নকান্ত বৰকাকতি, অপশ্যন বি অমূল্য বৰুৱা, অপশ্যন চি শৈলধৰ ৰাজখোৱা, অপশ্যন ডি বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শৈলধৰ ৰাজখোৱা। অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? When did tea cultivation start in Assam? অপশ্যন এ 1850 চনত, অপশ্যন বি 1842 চনত, অপশ্যন চি 1822 চনত, অপশ্যন ডি 1845 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 1850 চনত। অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য সৈনিক স্কুল লোকেটেড? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱালপাৰা। অসমত ক'ত গৰম পানীৰ উৎস আছে? হোৱেৰ ইজ দ্য হট স্প্ৰিং ইন আছাম? অপশ্যন এ গোলাঘাট, অপশ্যন বি দুলীয়াজান, অপশ্যন চি নলবাৰী, অপশ্যন ডি নগাঁও। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন এ গোলাঘাট। অসমত জাপি শিল্প কোনখন জিলাত আছে? ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য জাপি ইণ্ডাষ্ট্ৰী লোকেটেড? অপশ্যন এ নলবাৰী, অপশ্যন বি বৰপেটা, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি শিলচৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ নলবাৰী। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আছাম সাহিত্য সভা হেল্ড? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি তেজপুৰ, অপশ্যন চি নগাঁও, অপশ্যন ডি বৰপেটা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ শিৱসাগৰ। উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? হু ইজ দ্য ইম্পিয়ৰৰ অফ নভেলছ? অপশ্যন এ ৰজনীকান্ত বৰদলৈ, অপশ্যন বি সৈয়দ আব্দুল মালিক, অপশ্যন চি অতুল চন্দ্ৰ হাজৰিকা, অপশ্যন ডি বেণুধৰ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি উপকৃত হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিব। ধন্যবাদ। জয় আই অসম।